ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ প্ৰথম অধ্যায় ইয়াৰ 200টা এমসিকিউ কুৱেশ্যন আনসাৰ আলোচনা কৰিম। সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰ 1 ইয়াৰ প্ৰথম কুৱেশ্যন দিয়া আছে, ৰাসায়নিক বিক্ৰিয়া মানে কি? শাৰীৰিক পৰিৱৰ্তন, নতুন পদাৰ্থ গঠন হোৱা প্ৰক্ৰিয়া, গলন, ফুটন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, নতুন পদাৰ্থ গঠন হোৱা প্ৰক্ৰিয়া। তাৰ পিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে, মেগনেছিয়াম জ্বলিলে কি হয়? মেগনেছিয়াম অক্সাইড গঠন হয়, মেগনেছিয়াম ক্লৰাইড, মেগনেছিয়াম সালফাইড আৰু মেগনেছিয়াম কাৰ্বনেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মেগনেছিয়াম অক্সাইড গঠন হয়। মেগনেছিয়াম জ্বলিলে মানে মেগনেছিয়ামৰ বিক্ৰিয়া কৰিলে তেতিয়া জ্বলালে মেগনেছিয়াম অক্সাইড গঠন হয়। তাৰ পিছত 3 নম্বৰ কুৱেশ্যন চোৱা, সমতা থকা সমীকৰণত পৰমাণু সমান থাকে, বি অপশ্যন দিয়া আছে অসমান, আৰু সি দিছে গেছ থাকে, ডি দিছে পানী থাকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, টিক চিন দিয়া আছে পৰমাণু সমান থাকে। আৰু 4 নম্বৰ কুৱেশ্যন দিয়া আছে সংযোজন বিক্ৰিয়া, দুটা পদাৰ্থ মিলি হয় এটা হয় সংযোজন বিক্ৰিয়া। আৰু 5 নম্বৰ দিয়া আছে বিভাজন বিক্ৰিয়া, এটা পদাৰ্থ ভাঙে দুটা মিলি, আৰু সি দিয়া আছে গেছ নাই তাপ, ডি দিয়া আছে তাপ নাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এটা পদাৰ্থ ভাঙে। আৰু 6 নম্বৰ কুৱেশ্যন দিয়া আছে স্থানচ্যুতি বিক্ৰিয়া কি হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অধিক সক্ৰিয় কম আৰু সক্ৰিয় সলাই দিয়ে। অক্সিডেশন মানে কি? অপশ্যন এ দিয়া আছে অক্সিজেন যোগ হোৱা, হাইড্ৰোজেন যোগ হোৱা, তাপ কমা, পানী নাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, অক্সিজেন যোগ হোৱা। আৰু ৰিডাকশন মানে কি? অক্সিজেন হেৰুৱা, অক্সিজেন বৃদ্ধি তাপ বৃদ্ধি গেছ নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন হেৰুৱা, ৰিডাকশন। ৰিডাকশনত অক্সিজেন হেৰাই আৰু অক্সিডেশনত অক্সিজেন যোগ হয়। আৰু 10 নম্বৰ চোৱা, উষ্মা নিৰ্গত বিক্ৰিয়া, তাপ উলিয়াই দিয়ে, বি দিয়া আছে তাপ গ্ৰহণ কৰে, সি গেছ নাই, ডি পানী নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাপ উলিয়াই দিয়ে, অপশ্যন এ। আৰু উষ্মা শোষণ বিক্ৰিয়া, উষ্মা শোষণ বিক্ৰিয়াত তাপ গ্ৰহণ কৰে, অপশ্যন এ শুদ্ধ উত্তৰ। পিছত চোৱা তলসৰা প্ৰেচিপিটেট মানে কি হয়? ইয়াত দিয়া আছে অদ্ৰাব্য কঠিন পদাৰ্থ, বি গেছ, চি তৰল, ডি তাপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অদ্ৰাব্য কঠিন পদাৰ্থ। পিছত দিয়া আছে জিংক, এটা ৰিয়েকশ্যন দিয়া আছে জিংক প্লাছ কপাৰ সালফেট ইকুৱেল টু কি হ'ব? শুদ্ধটো হ'ব জিংক সালফেট আৰু কপাৰ উৎপন্ন হ'ব। শুদ্ধটো হ'ব এ। তাৰ পিছত কুৱেশ্যন চোৱা, নিৰপেক্ষীকৰণ বিক্ৰিয়া, নিৰপেক্ষীকৰণ বিক্ৰিয়া তলত 4টা দিয়া আছে, তাৰ বাছিব লাগে নিৰপেক্ষীকৰণ বিক্ৰিয়া কোনটো? ইয়াৰ অপশ্যন হ'ব ইয়াতো হ'ব শুদ্ধ উত্তৰ অম্ল প্লাছ ক্ষাৰ ইকুৱেল টু লৱণ প্লাছ পানী। আৰু দিয়া আছে আৰু এটা কুৱেশ্যন, কেলছিয়াম কাৰ্বনেট গৰম কৰিলে কি হয়? কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আৰু বিক্ৰিয়াৰ গতি বঢ়াই কিহে? অপশ্যন এ উষ্ণতা, বি ৰং, চি আকাৰ, ডি আকৃতি। বিক্ৰিয়াৰ গতি বঢ়াই উষ্ণতাই। আৰু তাৰপিছত চোৱা প্ৰেৰক বা কেটেলিষ্ট যিটো কওঁ সেইটো কি হয়? বিক্ৰিয়া ত্বৰান্বিত কৰে, বন্ধ কৰে, চি দি আছে ধীৰ কৰে, ডি নাই। শুদ্ধ উত্তৰটো হ'ব এ, বিক্ৰিয়া ত্বৰান্বিত কৰে। তাৰপিছত চোৱা ক্ষয় বা কৰচন মানে কি হয়? ধাতু নষ্ট হোৱা, বি ৰং সলনি, চি তাপ, ডি গেছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধাতু নষ্ট হোৱা। ক্ষয় হলে ধাতু নষ্ট হয়। ৰূপ কলা হয় কিয়? অপশ্যন দিয়া আছে ইয়াতো শুদ্ধ উত্তৰ Ag2S। আৰু 21 নম্বৰ চোৱা ফটোচিনথেসিস, এইটো শৰ্ট টাইপ এমসিকিউ। ফটোচিনথেসিস কি হয়? উষ্মা শোষণ বিক্ৰিয়া হয়। আৰু শ্বাস প্ৰশ্বাস উষ্মা নিৰ্গত বিক্ৰিয়া হয়, শ্বাস প্ৰশ্বাস লওঁ যে সেইটো উষ্মা নিৰ্গত বিক্ৰিয়া। আৰু পিছত আৰু এটা ৰিয়েকশ্যন দিয়া আছে হাইড্ৰোজেন প্লাছ অক্সিজেন ইকুৱেল টু H2O। এইটো এটা কি বিক্ৰিয়া হয়? যিহেতু সংযোগ হৈছে হাইড্ৰোজেন আৰু অক্সিজেন মিলি পেলাই সংযোগ হৈছে, বেলেগ কোনো পদাৰ্থ বা এক্সট্ৰা কোনো ওলোৱা নাই, ডাইৰেক্ট একলগ হৈছে। চ' এইটো এটা সংযোজন বিক্ৰিয়া। পিছৰটো দিয়া আছে বিক্ৰিয়াকেইটা চাই লোৱা। আৰু অক্সিজেন হেৰুৱা বিক্ৰিয়াক কি কোৱা হয়? ৰিডাকশ্যন। আৰু অক্সিজেন লাভ কৰিলে কি হয়? অক্সিডেশ্যন। আৰু তাপ গ্ৰহণ কৰিলে উষ্ম শোষণ বিক্ৰিয়া। আৰু তাপ উলিওৱাটোত উষ্ম নিৰ্গত মানে উলিয়াই দিয়া। উষ্ম নিৰ্গত মানে কি? উলিয়াই দিয়া।
আৰু মেংগানিজ অক্সাইডক পেৰক বুলি কয় আৰু জং ৰং এইটো এটা বাদামী বিক্ৰিয়া হয় আৰু কাৰ্বন ডাই অক্সাইডটো এটা গেছ উৎপন্ন উদাহৰণ মানে কাৰ্বন ডাই অক্সাইডটো জ্বলিলে গেছ উৎপন্ন হয় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যি চেপ্টাৰ 1 ক্লাছ 10 ইটোত যিমানখিনি এই চেপ্টাৰটোৰ পৰা এমচিকিউ দি আছো সেইখিনিয়ে কমন পৰিব ইয়াৰ বাহিৰত কোনো নাহে অকল তোমালোকে এইখিনিয়ে শিকিবা যিমানখিনি দি আছো এইখিনিয়ে এক্সামত আহিব আৰু বেলেগ ইয়াৰ পৰা নাহে যিমানখিনি দি আছো ইমানখিনি যথেষ্ট হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা পানীৰ বিদ্যুৎ বিশ্লেষণত কি উৎপন্ন হয় হাইড্ৰোজেন প্লাস অক্সিজেন উৎপন্ন হয় আৰু দহন মানে জ্বলোৱাটো কি কোৱা হয় অক্সিডেশন বুলি কোৱা হয় আৰু পাচনটো কোৱা হয় ৰাসায়নিকভাৱে পৰিৱৰ্তন হয় যিটো সেইটো কয় পাচন আৰু দহন যিটো জ্বলোৱা কওঁ উষ্মা নিৰ্গত দহন মানে জ্বলালে তাপ নিৰ্গত হয় দহন জ্বলালে মানে তাপটো নিৰ্গত হয় আৰু বিভাজনত মানে ভাঙিবলৈ শক্তি লাগে মানে বিভাজন মানে হৈছে ভাঙি যোৱা এটোত বিভাজন কৰিবলৈ কি লাগিব শক্তি লাগিব তাৰ পিছত এটা ৰিঅ্যাকশন দি আছে জিংক প্লাস HCl ইকুৱেল টু কি হ'ব চোৱা হাইড্ৰোজেনটো গুচি যাব জিংক ক্লোৰাইড প্লাস H2 হাইড্ৰোজেন এটা গেছ হয় এটো আতৰি যাব অৱশেষত উৎপন্ন হ'ব জিংক ক্লোৰাইড প্লাস H2 তাৰ পিছত চোৱা তলৰ কোনটো সংযোজন মানে যোগ হয় যেটো হয় ক্যালসিয়াম কাৰ্বনেট ইকুৱেল টু ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড পিছত চোৱা 2H2 প্লাস O2 ইকুৱেল টু 2H2O জিংক প্লাস HCl ইকুৱেল টু জিংক ক্লোৰাইড প্লাস H2 ইয়াৰ শুদ্ধটো হ'ব বি এনসার বি তাৰ পিছত তলৰ কোনটো বিভাজন বিক্ৰিয়া ক্যালসিয়াম কাৰ্বনেট ইকুৱেল টু ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড ক্যালসিয়াম কাৰ্বনেটৰ পৰা কি উৎপন্ন হৈছে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড ক্যালসিয়াম কাৰ্বনেটটো ভাঙি পেলাই হৈছে যেহেতু হেতুৰ কাৰণে এটুক এটা বিভাজন বিক্ৰিয়া বুলি ক'ব সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ইয়াৰ আনসাৰ চোৱা বি অপশন বি যেটো দি আছে হেতু হ'ব এটুৰ শুদ্ধ উত্তৰ তাৰ পিছত চোৱা তলৰ কোনটো স্থানচ্যুতি বিক্ৰিয়া কপাৰ প্লাস সিলভাৰ নাইট্ৰেট ইকুৱেল টু কপাৰ নাইট্ৰেট প্লাস সিলভাৰ আৰু দিয়া আছে H2 প্লাস O2 ইকুৱেল টু H2 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হ'ব বেলেগ আৰু নিলিখো আৰু তলৰ কোনটো দ্বৈত স্থানচ্যুতি বিক্ৰিয়া মানে দুটা স্থানচ্যুতি বিক্ৰিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো চোৱা বি হ'ব Na2SO4 প্লাস বেৰিয়াম ক্লোৰাইড ইকুৱেল টু বেৰিয়াম সালফেট প্লাস 2NaCl এইটোৱে হ'ব দ্বৈত স্থানচ্যুতি বিক্ৰিয়া পিছৰটো চোৱা তলৰ কোনটো উষ্ম নিৰ্গত বিক্ৰিয়া ৰেসপিৰেশন হৈছে উষ্ম নিৰ্গত বিক্ৰিয়া হয় আৰু তোমালোকে এটো কোৱেশ্চন মাৰ্ক কেতিয়া আহ পাস এনেকে এটো উলট পালট কৰি দিয়া আছে সো এটো খাই হাবাতুৰি নাখাবা এটো চাই পেলাই অলপ উলট পালট কৰি দিয়া আছে বিছৰটো চোৱা তলৰ কোনটো উষ্মা শোষণ বিক্ৰিয়া কম্বাসন ৰেসপিৰেশন ফটোসিনথেসিস নিউট্ৰেলাইজেশন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি ফটোসিনথেসিস এটা উষ্ম শোষণ বিক্ৰিয়া হয় তাৰ পিছত অক্সিডেশন কি বুজায় হাইড্ৰোজেন যোগ হোৱা অক্সিজেন যোগ হোৱা ওয়াটার ফর্মেশন হিট লস অক্সিডেশনত কি হয় অক্সিজেন যোগ হয় যেহেতু হেতুৰ কাৰণে ইয়াক অক্সিজেন যোগ হোৱা বিক্ৰিয়া বুলি অক্সিডেশন বুজায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি আৰু ৰিডাকশন কি বুজায় অক্সিজেন বৃদ্ধি ৰিডাকশন মানে বিজারণ মানে কি হয় অক্সিজেন বৃদ্ধি বি দি আছে অক্সিজেন হেৰুৱা সি দি আছে হিট মানে বৃদ্ধি গ্যাস ফর্মেশন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন হেৰুৱা বি শুদ্ধ উত্তৰ তাৰ পিছত দি আছে ক্ষয় বা করোশনৰ উদাহৰণ ক্ষয় যোৱা বস্তুৰ মানে উদাহৰণ দি আছে বহুত কেইটা অপচন দিছে লোহা জং ধৰা গলন ফুটন আৰু দি আছে হিম হোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোহা জং ধৰা তাৰ পিছত চোৱা গ্যালভানাইজেশন মানে কি প্ৰথম অপশন দি আছে লোহা জিংকৰ আৱৰণ কৰা ৰং কৰা তেল লগোৱা গৰম কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ তাৰ পিছত চোৱা বিক্ৰিয়াৰ গতি বঢ়াবলৈ কি কৰা হয়
উষ্ণতা বৃদ্ধি কৰা, ৰং সলনি কৰা, আকৃতি সলনি কৰা, পানী যোগ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উষ্ণতা বৃদ্ধি কৰা। যেহেতু উষ্ণতা বৃদ্ধি কৰিলে বিক্ৰিয়াৰ গতিবেগ এনেই বাঢ়ি যাব, সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উষ্ণতা বৃদ্ধি কৰা। তাৰপিছত কুৱেশ্যন চোৱা, তলৰ কোনটো পোহৰ সম্পৰ্কীয় বিক্ৰিয়া, মানে পোহৰৰ লগত সম্পৰ্ক থকা কোনটো বিক্ৰিয়া? ইয়াত চাৰিটা বিক্ৰিয়া দিয়া আছে। AgCl = Ag + Cl2, এইটোৱে হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, ধাতু প্লাছ অম্ল, ধাতুৰ লগত এচিড যোগ কৰিলে কি হয়? অবভিয়াছলি লৱণ প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হ'ব ধাতুৰ লগত। আৰু ইয়াত বহুত অপশ্যন দিছে, ধাতুৰ লগত যদি অম্ল যোগ হয় লৱণ প্লাছ অক্সিজেন, আৰু দিছে পানী, কোনো নাই। তাৰপিছত কুৱেশ্যন চোৱা, ধাতু প্লাছ পানী, ধাতুৰ লগত পানী যোগ কৰিলে কি হ'ব? ধৰা যিকোনো এটা ধাতু এলুমিনিয়ামৰ লগত পানী দিলে কি উৎপন্ন হ'ব? ইয়াত অপশ্যন এ যিটো আছে এইটো হ'ব শুদ্ধ উত্তৰ, ক্ষাৰ প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হ'ব। পিছত দিয়া আছে দহন মানে কি? দহন মানে জ্বলোৱা যে, সেইটো কি হয়? দ্ৰুত অক্সিডেশ্যন, ধীৰ অক্সিডেশ্যন, ৰিডাকশ্যন, কোনো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্ৰুত অক্সিডেশ্যন, অপশ্যন এ শুদ্ধ উত্তৰ। তাৰপিছত শ্বাস প্ৰশ্বাস মানে কি? শ্বাস প্ৰশ্বাস আমি যে শ্বাস প্ৰশ্বাস লওঁ, সেইটো মানে কি হয়? ধীৰ অক্সিডেশ্যন, দ্ৰুত অক্সিডেশ্যন, ৰিডাকশ্যন, কোনো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধীৰ অক্সিডেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ শ্বাস প্ৰশ্বাস যিটো আছে সেইটো। তাৰপিছত চোৱা, প্ৰেৰকটো নিজে নষ্ট নহয়, নষ্ট হয়, কমে, বৃদ্ধি হয়। ইয়াৰ অপশ্যন এ যিটো আছে নষ্ট নহয়, এইটোৱে হ'ব শুদ্ধ উত্তৰ, প্ৰেৰক নিজে নষ্ট নহয়। আৰু বহুতো অপশ্যন দিয়া আছে, সেইকেইটা নহয়, সো এইটোৱে হ'ব শুদ্ধ উত্তৰ। আৰু সমীকৰণ সমতা কৰা কিয় জৰুৰী? মানে সমীকৰণটো সমতা মানে একে কৰা কিয় জৰুৰী? অপশ্যন এ দিয়া আছে বৰ সংৰক্ষণ নিয়ম মানিবলৈ, বি দিয়া আছে ৰং, চি গেছ, ডি দিয়া আছে তাপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰ সংৰক্ষণ নিয়ম মানিবলৈ। তাৰপিছত Fe প্লাছ অক্সিজেন = Fe2O3, এইটো এটা কি বিক্ৰিয়া হয়? তলত দিছে অপশ্যন এ সংযোজন বিক্ৰিয়া, বি বিভাজন, চি স্থানচ্যুতি, ডি দ্বৈত। ইয়াৰ যি অপশ্যন এ আছে সংযোজন বিক্ৰিয়া, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কেলছিয়াম কাৰ্বনেট = কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড, এইটো এটা কি বিক্ৰিয়া হয়? এনেকৈ দি দিব পাৰে তোমালোকৰ এক্সামত। সো ইয়াৰ অপশ্যন এ দিয়া আছে বিভাজন বিক্ৰিয়া, বি সংযোজন, চি স্থানচ্যুতি, ডি দ্বৈত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বিভাজন বিক্ৰিয়া। যেহেতু ভাঙি গৈছে, কেলছিয়াম কাৰ্বনেটৰ পৰা কি উৎপন্ন হৈছে? কেলছিয়াম অক্সাইড প্লাছ উৎপন্ন হৈছে, আৰু জিংক প্লাছ কপাৰ ছালফেট = জিংক ছালফেট প্লাছ কপাৰ। এইটো এটা কি বিক্ৰিয়া হয়? প্ৰথম অপশ্যন দিয়া আছে স্থানচ্যুতি বিক্ৰিয়া, বি সংযোজন, চি বিভাজন, ডি দ্বৈত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্থানচ্যুতি বিক্ৰিয়া। তাৰপিছত চোৱা, Na2SO4 প্লাছ BaCl2 = বেৰিয়াম ছালফেট, এইটো এটা কি বিক্ৰিয়া হয়? এইটো এটা অপশ্যন এ দিয়া আছে দ্বৈত স্থানচ্যুতি বিক্ৰিয়া, সংযোজন, আৰু চি দিয়া আছে বিভাজন, ডি একক। এইটো অপশ্যন এ যিটো আছে এইটো হ'ব শুদ্ধ উত্তৰ, দ্বৈত স্থানচ্যুতি বিক্ৰিয়া। তাৰপিছত চোৱা, উষ্ম নিৰ্গত বিক্ৰিয়াত কি হয়? অপশ্যন এ তাপ উলিয়াই দিয়ে, বি তাপ গ্ৰহণ কৰে, চি গেছ নাই, ডি পানী নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উষ্ম নিৰ্গত বিক্ৰিয়াত তাপ উলিয়াই দিয়ে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন চোৱা, কি দিয়া আছে চাওঁ, উষ্ম শোষণ বিক্ৰিয়া, উষ্ম শোষণত কি হয়? তাপ গ্ৰহণ কৰে, তাপ উলিয়াই দিয়ে, গেছ নাই, পানী নাই। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাপ গ্ৰহণ কৰে। আমি আগতেও পাই আহিছো উষ্ম শোষণ বিক্ৰিয়াত তাপ গ্ৰহণ কৰে। শোষণ মানে কি হয়? শুহি লোৱা মানে কি? গ্ৰহণ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাপ গ্ৰহণ কৰে। তাৰপিছত ৰেডক্স মানে কি? বিজাৰণ মানে কি হয়? সেইটো দিয়া আছে অক্সিডেশ্যন আৰু ৰিডাকশ্যন একেলগে হয়। কেৱল অক্সিডেশ্যন, কেৱল ৰিডাকশ্যন, কোনো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেডক্স বিক্ৰিয়া মানে হৈছে অক্সিডেশ্যন আৰু ৰিডাকশ্যন একেলগে হয়।
আৰু শৰ্ট কুৱেশ্যনো আহিব পাৰে ৰেডক্স বিক্ৰিয়া মানে কি, তেতিয়া লিখি দিবা অক্সিডেশ্যন আৰু ৰিডাকশ্যন একেলগে হ'লে তাক ৰেডক্স বিক্ৰিয়া বুলি কয়। তাৰপিছত চোৱা জং ৰোধ কৰিবলৈ ৰং কৰা হয়, বি পানীত ৰাখে, চি খোলা ৰাখে, ডি বায়ুত ৰাখে। জং ৰোধ কৰিবলৈ ৰং কৰা হয় মানে জংকাৰ যিটো কওঁ আমি সেইটো মানে ৰোধ কৰিবলৈ ৰং কৰিলে জংকাৰৰ পৰা বাচিব পৰা যায়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰং কৰা হয়। তেল লগোৱাৰ উদ্দেশ্য অপশ্যন এ জং ৰোধ কৰা, বি তাপ বৃদ্ধি, চি ৰং, ডি গেছ। তেল লগোৱাৰ উদ্দেশ্য কি হয়, ইয়াৰ অপশ্যন এ যি আছে জং ৰোধ কৰা এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। জং ৰোধ কৰা মানে জংকাৰ ৰোধ কৰা। আৰু সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়, সংকৰ ধাতু যিটো আছে এইটো কিয় ব্যৱহাৰ কৰা হয়, অপশ্যন এ দিয়া আছে ক্ষয় কমাবলৈ, বি তাপ, চি গেছ, ডি দিয়া আছে ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সংকৰ ধাতু ব্যৱহাৰ কৰা হয় ক্ষয় কমাবলৈ। তাৰপিছত চাপ বৃদ্ধি হ'লে গেছ বিক্ৰিয়া, চাপ বৃদ্ধি হ'লে গেছ বিক্ৰিয়া কি হয়, অপশ্যন এ দিয়া আছে ত্বৰান্বিত হয়, বি ধীৰ হয়, চি বন্ধ হয়, ডি কোনো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ত্বৰান্বিত হয়। তাৰপিছত দিয়া আছে পৃষ্ঠফল বৃদ্ধি হ'লে কি হয় মানে কি হয়, এয়া দিয়া আছে বিক্ৰিয়াৰ গতি বাঢ়ে, বি কমে বিক্ৰিয়াৰ গতি, আৰু চি দিয়া আছে বন্ধ হয়, ডি নাই। পৃষ্ঠফল বৃদ্ধি হ'লে বিক্ৰিয়াৰ অপশ্যন এ দিয়া আছে যিটো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, বিক্ৰিয়াৰ গতি বাঢ়ে, অপশ্যন এ শুদ্ধ উত্তৰ। তাৰপিছত বিদ্যুৎ বিশ্লেষণ মানে কি, অপশ্যন এ দিয়া আছে বিদ্যুৎ দ্বাৰা বিভাজন বিক্ৰিয়া, বি তাপ, চি পোহৰ, ডি গেছ। বিদ্যুৎ বিশ্লেষণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বিদ্যুৎ বিশ্লেষণ বিদ্যুৎ দ্বাৰা বিভাজন বিক্ৰিয়া, অপশ্যন এ দিয়া আছে যিটো এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইন্ধন জ্বলিলে এয়া দিয়া আছে অপশ্যন তাপ আৰু পোহৰ উৎপন্ন হয়, বি গেছ নাই, চি পানী নাই, ডি কোনো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাপ, অপশ্যন এ দিয়া আছে যিটো সেইটো হ'ব তাপ আৰু পোহৰ উৎপন্ন হয়। ইন্ধন জ্বলিলে তাপ আৰু পোহৰ উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড চিনাক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, চাৰিটা দিয়া আছে চূণ পানী ব্যৱহাৰ কৰা হয়, বি দিয়া আছে পানী অকল পানী দিছে, আৰু চি দিয়া আছে অম্ল, আৰু ডি দিয়া আছে খাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চূণ পানী ব্যৱহাৰ কৰা হয়। আৰু AgCl ৰ ৰং, AgCl ৰ ৰং কেনেকুৱা, অপশ্যন এ বগা, বি নীলা, চি সেউজীয়া, ডি কলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব AgCl ৰ ৰং বগা, অপশ্যন এ শুদ্ধ উত্তৰ হয়। তাৰপিছত চোৱা সমতা থকা সমীকৰণত কি হয়, অপশ্যন এ দিয়া আছে পৰমাণু সংখ্যা সমান থাকে, বি দিয়া আছে অসমান, চি নাই, ডি অপশ্যন দিয়া আছে গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমতা থকা সমীকৰণত পৰমাণুৰ সংখ্যা সমান থাকে, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত চোৱা কি দিয়া আছে কুৱেশ্যন, ৰাসায়নিক সমীকৰণ মানে কি হয়, ৰাসায়নিক সমীকৰণ প্ৰথম অপশ্যন দিয়া আছে চিহ্নৰ দ্বাৰা বিক্ৰিয়া প্ৰকাশ কৰা, বি দিয়া আছে শব্দ, আৰু চি দিয়া আছে ৰং, আৰু ডি দিয়া আছে গেছ। ৰাসায়নিক সমীকৰণ কি হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিয়া আছে যিটো চিহ্নৰ দ্বাৰা বিক্ৰিয়া প্ৰকাশ কৰা, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত ৰাসায়নিক বিক্ৰিয়াত কি ঘটে, নতুন পদাৰ্থ গঠন হয়, অপশ্যন এ বি কেৱল আকাৰ সলনি হয়, চি ৰং সলনি নহয়, ডি কোনো পৰিৱৰ্তন নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নতুন পদাৰ্থ গঠন হয়, ৰাসায়নিক বিক্ৰিয়াত নতুন পদাৰ্থ গঠন হয়। তাৰপিছত চোৱা Fe+S=Fe মানে আইৰণ সালফেট, ই কেই ধৰণৰ বিক্ৰিয়া হয়, প্ৰথম অপশ্যন দিয়া আছে বিচ্ছেদ, বি সংযোজন, চি স্থানচ্যুতি, আৰু ডি দিয়া আছে দ্বি বিনিময় বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিয়া আছে যিটো আছে এইটো সংযোজন বিক্ৰিয়া হয়, যিটো সংযোগ হৈছে। তাৰপিছত চোৱা জিংক প্লাছ HCl = জিংক ক্লৰাইড প্লাছ H2, এইটো কি বিক্ৰিয়া হয়, অপশ্যন এ দিয়া আছে স্থানচ্যুতি, বি সংযোজন, চি বিচ্ছেদ, ডি জাৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্থানচ্যুতি বিক্ৰিয়া হয়। তাৰপিছত চোৱা কেলছিয়াম কাৰ্বনেট উত্তপ্ত কৰিলে কি হয়,
ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড, বি দিয়া আছে ক্যালসিয়াম প্লাস কার্বন ডাই অক্সাইড, সি দিয়া আছে ক্যালসিয়াম অক্সাইড প্লাস হাইড্রোজেন, অপশন ডি দিয়া আছে ক্যালসিয়াম হাইড্রোক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড। ক্যালসিয়াম কার্বনেট মানে গরম করিলে তাপ দিলে উৎপন্ন হয়। অক্সিডেশন মানে কি? অপশন এ দিয়া আছে অক্সিজেন হেৰুৱা, বি দিয়া আছে অক্সিজেন যোগ হোৱা, অপশন সি দিয়া আছে হাইড্ৰোজেন যোগ হোৱা, অপশন ডি দিয়া আছে ৰং সলনি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অক্সিজেন যোগ হোৱা। অক্সিডেশনত অক্সিজেন যোগ হয়। আৰু ৰিডাকশন, রিডাকশন মানে কি হয়? অপশন এ দিয়া আছে অক্সিজেন যোগ, বি দিয়া আছে অক্সিজেন হেৰুৱা, সি দিয়া আছে তাপ বৃদ্ধি, ডি দিয়া আছে ৰং সলনি। রিডাকশন যেহেতু ইয়াত কি হ'ব অক্সিজেন হেৰাই যাব রিডাকশন, আৰু অক্সিডেশনত অক্সিজেন যোগ হ'ব আৰু রিডাকশনত অক্সিজেন হেৰাই যাব। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অক্সিজেন হেৰুৱা। কপাৰ অক্সাইড প্লাস H2 হাইড্রোজেন, কপার প্লাস H2O ই কি বিক্রিয়া? অপশন এ দিয়া আছে জারণ, বি দিয়া আছে রাহ, সি দিয়া আছে ৰেডক্স বিক্রিয়া, ডি দিয়া আছে সংযোজন বিক্রিয়া। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি ৰেডক্স বিক্রিয়া। তাৰ পিছৰ কোৱেশ্চন কি দিয়া আছে জং দ্বাৰা কি ধৰণৰ বিক্রিয়া? অপশন জং দ্বাৰা মানে জংকাৰ দৰে যায় সেইটোৰ কথা কৈছে। অপশন এ দিয়া আছে শাৰীৰিক বিক্রিয়া, বি দিয়া আছে ৰাসায়নিক, সি দিয়া আছে উভয় মানে দুয়োটাই, আৰু ডি আছে কোনো নহয় মানে ওপৰত যিকেইটা আছে এটাও নহয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপশন বি ৰাসায়নিক বিক্রিয়া। ৰাসায়নিক বিক্রিয়াত মানে জংকাৰ যিটো কওঁ সেইটোৱে ধৰে। তাৰপিছত Na+H2O সোডিয়াম প্লাস পানীৰ বিক্রিয়া কৰিলে কি হ'ব সোডিয়াম হাইড্রোক্সাইড প্লাস H2 ই কি বিক্রিয়া? এটা এটা কি বিক্রিয়া হয়? অপশন এ দিয়া আছে স্থানচ্যুতি, বি সংযোজন, সি বিচ্ছেদ, ডি দিয়া আছে জারণ বিক্রিয়া। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্থানচ্যুতি বিক্রিয়া। যেহেতু স্থানচ্যুতি মানে ঠাইটো চেঞ্জ কৰে, সোডিয়ামৰ পৰা কি হৈছে সোডিয়ামৰ পৰা ইয়াৰ পৰা OH আহিছে, পিছত হৈছে সোডিয়াম হাইড্রোক্সাইড, পিছত পানীটো আঁতৰি গৈছে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ স্থানচ্যুতি বিক্রিয়া। পিছত সিলভার নাইট্রেট প্লাস NaCl ইজ ইকুয়াল টু সিলভার ক্লোরাইড প্লাস সোডিয়াম নাইট্রেট ই কি বিক্রিয়া? অপশন এ দিয়া আছে ডি বিনিময় বিক্রিয়া, বি দিয়া আছে সংযোজন বিক্রিয়া, সি দিয়া আছে বিচ্ছেদ বিক্রিয়া, আৰু ডি দিয়া আছে জারণ বিক্রিয়া। যেহেতু এইটো বিনিময় হৈছে NaCl, সো এইটো হ'ব অপশন এ শুদ্ধ উত্তৰ। আৰু তাৰপিছত সাদা তলানী বা প্ৰেচিপিটেট ক'ত দেখা যায়? অপশন এ দিয়া আছে AgCl, বি দিয়া আছে NaCl, সি দিয়া আছে HCl, ডি দিয়া আছে H2O মানে পানী। সাদা তলানী বা প্ৰেচিপিটেট মানে এইটো ক'ত দেখা যায়? ইয়াৰ অপশন হ'ব শুদ্ধ উত্তৰ এ। এন্ডোথার্মিক বিক্রিয়া মানে কি হয়? অপশন এ দিয়া আছে তাপ মুক্ত কৰে, বি দিয়া আছে তাপ শোষণ কৰে, সি দিয়া আছে আলু নিহৰণ মানে আলুটো নিহৰণ কৰি দিয়ে, আৰু ডি দিয়া আছে অপশন শব্দ উৎপন্ন হয়। ইয়াৰ এন্ডোথার্মিক বিক্রিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি তাপ শোষণ কৰে। এন্ডোথার্মিক বিক্রিয়াত মানে যি বিক্রিয়াত তাপ শোষণ কৰে সেই বিক্রিয়াক এন্ডোথার্মিক বিক্রিয়া বুলি কোৱা হয়। তাৰপিছত দিয়া আছে এক্সোথার্মিক বিক্রিয়া মানে কি? অপশন এ দিয়া আছে তাপ শোষণ, বি দিয়া আছে তাপ মুক্ত, আৰু সি দিয়া আছে আলু নাথাকে, ডি দিয়া আছে গেছ নাথাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাপ মুক্ত। যদি আহে এনেকুৱা কোৱেশ্চন যে এন্ডোথার্মিক বিক্রিয়া মানে কি, শর্ট কোৱেশ্চন যদি আহে তেতিয়া লিখিবা যি বিক্রিয়াত তাপ মুক্ত হয় সেই বিক্রিয়াটোকে এন্ডোথার্মিক বিক্রিয়া বুলি কোৱা হয়। তেতিয়া 1 মাৰ্ক পাই যাবা। তাৰ পিছৰ কোৱেশ্চন চোৱা কি দিয়া আছে চাও H2 plus Cl2 is equal to 2HCl ই কি বিক্রিয়া হয়? অপশন এ দিয়া আছে সংযোজন বিক্রিয়া, বি দিয়া আছে বিচ্ছেদ, সি দিয়া আছে স্থানচ্যুতি বিক্রিয়া, আৰু ডি দিয়া আছে দ্বি বিনিময় বিক্রিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংযোজন বিক্রিয়া। যেহেতু সংযোগ হৈছে H2 plus Cl2 সংযোগ হৈ কি উৎপন্ন হৈছে 2HCl, সেইকাৰণে এইটো এটা সংযোজন বিক্রিয়া। আৰু তাৰপিছত লেড নাইট্রেট উত্তপ্ত কৰিলে কি হয়? এইটো মানে গৰম কৰিলে কি উৎপন্ন হয়? প্ৰথম অপশন দিয়া আছে PbO plus NO2 plus O2 এইটো উৎপন্ন হয়। পিছত দিয়া আছে বি Pb plus NO2, অপশন সি দিয়া আছে PbO, আৰু ডি দিয়া আছে Pb plus O2। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ
lead oxide plus NO2 plus O2 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কোৱেশ্চন চোৱা, শাৰীৰিক পৰিৱৰ্তনত কি হয়? মানে শাৰীৰিক অপশ্যন এ দিয়া আছে নতুন পদাৰ্থ গঠন, বি দিয়া আছে কেৱল আকাৰ বা অৱস্থা সলনি, সি দিয়া আছে গেছ উৎপন্ন, ডি দিয়া আছে ৰং সলনি। যেহেতু শাৰীৰিক পৰিৱৰ্তন হয় সো এইটোত কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নঘটে, সো এইটোত কেৱল আকাৰ আৰু অৱস্থাৰ সলনি হ'ব, মানে অৱস্থানটো এটা ঠাইৰ পৰা আৰু এটা ঠাইত যাব, সো এই বিক্ৰিয়াটো অকল আকাৰ আৰু অৱস্থাৰ সলনি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আৰু CH4 plus O2 is equal to CO2 plus H2O, ই কি বিক্ৰিয়া? মিথেন প্লাছ অক্সিজেন is equal to কাৰ্বন ডাই অক্সাইড প্লাছ H2O। অপশ্যন এ দিয়া আছে দহন, বি দিয়া আছে সংযোজন বিক্ৰিয়া, সি দিয়া আছে বিচ্ছেদ, ডি দিয়া আছে দ্বি বিনিময় বিক্ৰিয়া। যেহেতু এইটো চোৱা মিথেন প্লাছ অক্সিজেন, মিথেন প্লাছ অক্সিজেন এইটো জ্বলালে কি হয়? তাপ উৎপন্ন হয়, সেইকাৰণে এইটো এটা দহন, দহন বিক্ৰিয়া। অপশ্যন এ শুদ্ধ উত্তৰ। Fe2O3 plus Al2O3 plus Fe, ই কি বিক্ৰিয়া হয়? অপশ্যন এ দিয়া আছে স্থানচ্যুতি বিক্ৰিয়া, অপশ্যন বি সংযোজন বিক্ৰিয়া, অপশ্যন সি বিচ্ছেদ, আৰু অপশ্যন ডি দিয়া আছে দ্বি বিনিময় বিক্ৰিয়া। যেহেতু ইয়াৰ স্থানটো চেঞ্জ হৈছে, মানে এটা ঠাইৰ পৰা আৰু এটাত গুচি গৈছে, সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্থানচ্যুতি বিক্ৰিয়া। তাৰ পিছৰ কোৱেশ্চন চোৱা, বেলেন্সড ইকুৱেশ্যন মানে কি? সমান সংখ্যা, অপশ্যন এ এটম দুইফালে, বি নম্বৰ দিয়া আছে অসমান, সি কেৱল ৰিয়েক্টেণ্ট, কেৱল প্ৰডাক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সমান সংখ্যা এটম থাকে। বেলেন্স মানে কি? সমান কৰা। সমান ইকুৱেশ্যন মানে কি? মানে দুইফালে চেম চেম থাকিব লাগিব, তো সমান সংখ্যা এটম দুইফালে থাকিব লাগিব। তাৰ পিছৰ কোৱেশ্চন চোৱা, কি দিয়া আছে চাও, কেমিকেল ইকুৱেশ্যন কিয় বেলেন্স কৰা হয়? মানে ৰাসায়নিক বিক্ৰিয়াটো কিয় বেলেন্স মানে সমান কৰা হয়? কেমিকেল ৰিয়েকশ্যন যেটো আছে ইকুৱেশ্যন সেইবিলাক কিয় সমান কৰা হয়? দেখিবলৈ ভাল, অপশ্যন এ দিয়া আছে, বি দিয়া আছে মাছ কনভাৰসেশ্যন বজাই ৰাখিবলৈ, সি দিয়া আছে সময় বচাবলৈ কোনো কাৰণ নাই, ডি দিয়া আছে অপশ্যন 2। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাছ কনজাৰভেশ্যন বজাই ৰাখিবলৈ, মানে ভৰটো একে ৰাখিবলৈ, ভৰটো বজাই ৰাখিবলৈ, মানে দুইফালে ভৰ সমান সমান থাকিবলৈ, সেইকাৰণে কেমিকেল ৰিয়েকশ্যন বেলেন্স কৰা হয়। ৰাসায়নিক সমীকৰণ কি? অপশ্যন এ দিয়া আছে শব্দৰে প্ৰকাশ কৰা বিক্ৰিয়া, অপশ্যন বি দিয়া আছে চিহ্ন আৰু সূত্ৰৰে প্ৰকাশ কৰা বিক্ৰিয়া, অপশ্যন সি দিয়া আছে কেৱল ছবি, আৰু অপশ্যন ডি দিয়া আছে কোনো নহয়, মানে ইয়াৰ ওপৰত যিকেইটা দিয়া আছে এটাও নহয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যিটো দিয়া আছে চিহ্ন আৰু সূত্ৰৰে প্ৰকাশ কৰা বিক্ৰিয়া। ৰাসায়নিক সমীকৰণ মানে চিহ্নৰ দ্বাৰা আৰু সূত্ৰ মানে ফৰ্মুলা প্ৰকাশ কৰি যিটো বিক্ৰিয়া হয় সেইটো কোৱা হয় ৰাসায়নিক সমীকৰণ। তাৰপিছত মেগনেছিয়াম প্লাছ অক্সিজেন ইকুৱেল টু মেগনেছিয়াম অক্সাইড, ই সমীকৰণটো কি কৰিব লাগে? অপশ্যন এ দিয়া আছে অসাম্য, বি সমতা কৰা, সি নালাগে, ডি দিয়া আছে বিয়োগ কৰা। মানে এই সমীকৰণটো কি কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সমতা কৰা। সমীকৰণ সমতা কৰাৰ সময় কি বজাই ৰাখিব লাগে? অপশ্যন এ দিয়া আছে ৰং, বি দিয়া আছে গোন্ধ, সি দিয়া আছে বৰ সংৰক্ষণ, ডি দিয়া আছে আলু। সমীকৰণ সমতা কৰাৰ সময় কি বজাই ৰাখিব লাগে? মানে সমীকৰণটো যেতিয়া সমতা কৰা হয় তেতিয়া বৰ সংৰক্ষণ কৰি ৰাখিব লাগে। অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ। দহন বিক্ৰিয়াত কি লাগে? অপশ্যন এ দিয়া আছে অক্সিজেন, বি দিয়া আছে নাইট্ৰজেন, সি দিয়া আছে কাৰ্বন, ডি দিয়া আছে পানী। সো দহন যেতিয়া জ্বলোৱা সেইটো বিক্ৰিয়াত কি লাগে? জ্বলালে যেহেতু অক্সিজেন, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ, অক্সিজেন লাগিব জ্বলালে। সো দহন বিক্ৰিয়াত অক্সিজেনৰ প্ৰয়োজন হয়। যেতিয়া এটা পদাৰ্থত দুটা পদাৰ্থত বাস হয় তাক কি কয়? অপশ্যন এ দিয়া আছে সংযোজন, বি দিয়া আছে বিচ্ছেদ, ডি দিয়া আছে স্থানচ্যুতি, আৰু ডি দিয়া আছে বিনিময়। যেহেতু এটা পদাৰ্থত দুটা পদাৰ্থ বাস হয়, মানে এইটো কি হৈ যায়, মানে ভাগ হৈ যায়। এটা পদাৰ্থ যেনেকৈ কেলছিয়াম কাৰ্বনেট সেইটো ভাঙি পেলাই দুটা হৈ যায় তেতিয়া তাক কি কোৱা হ'ব? বিচ্ছেদ, মানে ভাঙি গৈছে, ক'বলৈ গ'লে দুটা ভাগ হৈ গৈছে। তাৰপিছত 2H2 plus O2 equal to 2H2O, ই কি বিক্ৰিয়া? অপশ্যন এ দিয়া আছে সংযোজন, বি দিয়া আছে বিচ্ছেদ, সি দিয়া আছে স্থানচ্যুতি, আৰু ডি দিয়া আছে জাৰণ বিক্ৰিয়া। যেহেতু 2H2 plus O2 is equal to 2H2O, মানে যোগ হৈ হৈছে, সংযোগ হৈ যিকোনো এটা উৎপন্ন হৈছে, তো
ইয়াক সংযোজন বিক্ৰিয়া বুলি কম কিয়নো যেহেতু সংযোগ হৈ এটা হৈছে আৰু Fe প্লাছ কপাৰ সালফেট ইজ ইকুৱেল টু আইৰন সালফেট প্লাছ কপাৰ ই কি বিক্ৰিয়া যেহেতু যোগ হৈছে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব সংযোজন দিয়া আছে অপচন এ বি দি আছে স্থানচ্যুতি সি দি আছে বিচ্ছেদ ডি দি আছে দ্বি বিনিময় সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্থানচ্যুতি বিক্ৰিয়া এটো স্থানটো সলনি কৰিছে Fe ৰ পৰা কি হৈছে আইৰন সালফেট হৈছে সো স্থান পৰিৱৰ্তন কৰিছে তাৰ পিছত চোৱা Na2SO4 সোডিয়াম সালফেট প্লাস বেরিয়াম ক্লোরাইড ইকুয়াল টু বেরিয়াম সালফেট প্লাস NaCl সোডিয়াম ক্লোরাইড ই কি বিক্রিয়া অপশন এ দিয়া আছে দ্বি বিনিময় বিক্রিয়া বি দিয়া আছে সংযোজন বিক্রিয়া সি দিয়া আছে বিচ্ছেদ ডি দিয়া আছে জারণ বিক্রিয়া সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ দ্বি বিনিময় বিক্রিয়া যেহেতু দুটা বিনিময় হৈছে আৰু পিছত বেরিয়াম সালফেট কেনে ধৰণৰ পদাৰ্থ ইয়াৰ এটো কেনে ধৰণৰ পদাৰ্থ অপশন এ দিয়া আছে দ্ৰব্য বি দিয়া আছে অদ্ৰব্য অপশন সি দিয়া আছে গ্যাস ডি দিয়া আছে ধাতু সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অদ্ৰব্য বেরিয়াম সালফেট এটা অদ্ৰব্য পদাৰ্থ হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি তাৰ পিছৰ কোৱেশ্চন চোৱা জাৰণ হ্ৰাস বিক্ৰিয়াত কি হয় মানে জাৰণ যেতিয়া কমি যায় কমি যোৱাটোক হ্ৰাস বুলি কয় সো বিক্ৰিয়াত কি হয় অপশন এ দিয়া আছে কেৱল জাৰণ কেৱল হ্ৰাস দুয়োটা একেলগে কোনো নহয় অপশন দিয়া আছে কোনো নহয় মানে জারণ হ্রাস বিক্রিয়াত দুইটাই হয় অপশন সি দিয়া আছে এটো শুদ্ধ উত্তৰ কেৱল জারণ আৰু কেৱল হ্ৰাস মানে দুইটাই হয় তাৰ পিছত অক্সিডাইজিং পদাৰ্থ কি কৰে অপশন এ হ্ৰাস কৰে বি দিয়া আছে জারণ ঘটায় সি দিয়া আছে গলন কৰে ডি দিয়া আছে বিয়োগ কৰে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি যেটো জারণ ঘটায় অক্সিডাইজিং পদাৰ্থই জারণ ঘটে মানে অক্সিডাইজিংত জারণ ঘটে আৰু রিডিউসিং এজেন্টে কি কৰে রিডিউসিং এজেন্টে অপশন এ দিয়া আছে জারণ কৰে বি দিয়া আছে হ্ৰাস ঘটায় সি দিয়া আছে গলন কৰে ডি দিয়া আছে বিয়োগ কৰে সো যেহেতু অক্সিডাইজিংত জারণ কৰে তো ইয়াত হ'ব হ্ৰাস ঘটায় রিডিউসিং যেহেতু এজেন্ট সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি হ্ৰাস ঘটায় লোহা জং ধৰাৰ বাবে কি লাগে অপশন এ দিয়া আছে কেৱল বায়ু বি দিয়া আছে কেৱল পানী সি দিয়া আছে বায়ু আৰু পানী ডি দিয়া আছে আলো মানে ভৰ লোহা মানে জংকা যেটো আমি হেতু ধৰিবলৈ কি লাগে বায়ু আৰু পানী অপশন সি দিয়া আছে যেটো এটো হ'ব শুদ্ধ উত্তৰ জং ধৰা প্ৰক্ৰিয়াটো কি ধৰণৰ অপশন এ দিয়া আছে দ্ৰুত বিক্ৰিয়া ধীৰ বিক্ৰিয়া সি দিয়া আছে শাৰীৰিক ডি কোনো নহয় যেহেতু জংকা যে ধৰে এটো কি লাহে লাহে ধৰে সো এটো কেনে ধৰণৰ বিক্ৰিয়া হ'ব ধীৰ বিক্ৰিয়া অপশন বি যেটো দিয়া আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ লাহে লাহে যেহেতু হয় সেই কাৰণে ধীৰ বিক্ৰিয়া আৰু উষ্ণ শোষণ কৰা বিক্ৰিয়া কি নামে জনা যায় এক্সোথাৰ্মিক এন্ডোথাৰ্মিক আৰু সি দিয়া আছে সংযোজন বিক্ৰিয়া আৰু ডি দিয়া আছে বিচ্ছেদ বিক্ৰিয়া যেটো উষ্ণ শোষণত কি হ'ব শোষণ কৰি লব সেই কাৰণে এটো কোৱা হ'ব এন্ডোথাৰ্মিক বিক্ৰিয়া অপশন বি ইয়াৰ শুদ্ধ উত্তৰ আৰু উষ্ণ নিহৰণ কৰা বিক্ৰিয়া কি নামে জনা যায় অপশন এ এন্ডোথাৰ্মিক বিক্ৰিয়া বি এক্সোথাৰ্মিক বিক্ৰিয়া সি স্থানচ্যুতি ডি দ্বি বিনিময় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি যেটো দিয়া আছে এক্সোথাৰ্মিক যেহেতু উষ্ণ নিহৰণ বিক্ৰিয়া সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এক্সোথাৰ্মিক বিক্ৰিয়া নামেৰে জনা যায় তাৰ পিছত ক্যালসিয়াম অক্সাইড প্লাস পানী ইজ ইকুৱেল টু ক্যালসিয়াম হাইড্ৰক্সাইড ই কি বিক্ৰিয়া অপশন এ সংযোজন বিক্ৰিয়া বি দিয়া আছে বিচ্ছেদ সি দিয়া আছে স্থানচ্যুতি ডি দিয়া আছে জারণ বিক্রিয়া সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ সংযোজন বিক্রিয়া যেহেতু সংযোগ হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস পানী মিলি পেলাই কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড দুইটা যোগ হৈ এটা মাত্ৰ পদাৰ্থ হৈছে সেই কাৰণে ইয়াক সংযোজন বিক্ৰিয়া বুলি কওঁ সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত কি হয় অপশন এ গলি যায় গলন আৰু অপশন বি বিচ্ছেদ হয় অপশন সি সংযোজন হয় আৰু অপশন ডি জারণ হয় এজিসিএল মানে সূৰ্যৰ পোহৰত কি হয় সূৰ্যৰ পোহৰত এজিসিএল বিচ্ছেদ হৈ যায় মানে ভাঙি যায় সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি আৰু জিংক অক্সাইড প্লাস কাৰ্বন ইজ ইকুৱেল টু জিংক প্লাস কাৰ্বন মনোক্সাইড ই কি বিক্ৰিয়া অপশন এ দিয়া আছে জারণ বিক্রিয়া বি হ্ৰাস বিক্রিয়া সি দিয়া আছে ৰেডক্স বিক্রিয়া আৰু ডি দিয়া আছে সংযোজন বিক্রিয়া জিংক প্লাস কার্বন মিলি পেলাই দুটা পদাৰ্থ উৎপন্ন হৈছে সো ইয়াত জারণ আৰু বিজারণ
বিজারণ জারণ অক্সিজেন টু গৈ কি হৈছে কার্বন মনোক্সাইড সো ইয়ার উত্তৰটো সমীকরণ রিঅ্যাক্টেন্ট কোড দেখা থাকে অপশন এ সোঁফালে অপশন বি বাওঁফালে অপশন সি মাজত অপশন ডি ওপৰত সমীকরণ রিঅ্যাক্টেন্ট কাৰণত রিঅ্যাক্টেন্ট যেটো থাকে হেতু মানে কোড থাকে ইয়াত চাৰিটা অপশন দিয়া আছে ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন বি মানে সমীকৰণত ৰিঅ্যাক্টেন্ট মানে ৰিঅ্যাকশন কৰে যিবিলাক সেইবিলাক বাওঁফালে থাকে আমি জানো এইটো তাৰপিছত ক্যালসিয়াম কাৰ্বনেট ইকুয়াল টু ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড এইটো কি বিক্রিয়া যেহেতু এটাৰ পৰা ভাঙি পেলাই দুটা হৈছে সো ইয়াক অবভিয়াসলি বিভাজন কম কিয়নো ইয়াত ক্যালসিয়াম কার্বনেট এইটো ভাঙি পেলাই কি হৈছে ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বিক্রিয়ক পদাৰ্থ উৎপন্ন হৈছে সো এইটোক বিভাজন বিক্রিয়া বুলি কম যি বিক্রিয়াত দুটা পদাৰ্থৰ স্থান সলনি কৰে তাক কি কোৱা হয় অপশন এ সংযোজন বিক্রিয়া বি বিভাজন বিক্রিয়া সি দিয়া আছে স্থানচ্যুতি ডি দিয়া আছে দ্বিগুণ স্থানচ্যুতি বিক্রিয়া সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি দ্বিগুণ স্থানচ্যুতি বিক্রিয়া যি বিক্রিয়াত মানে দুটা পদাৰ্থ হয় মানে দুটা পদাৰ্থ যেটো হেতুক দ্বিগুণ স্থানচ্যুতি বুলি কয় তাৰপিছত দিয়া আছে lead nitrate plus potassium iodide equal to এইটো প্লাস কে এনটো এইটো কি বিক্রিয়া হয় এইটো এটা কি বিক্রিয়া হয় অপশন এ দিয়া আছে সংযোজন বিক্রিয়া আর শুদ্ধ উত্তৰটো হ'ব সি দ্বিগুণ স্থানচ্যুতি বিক্রিয়া হয় তাৰপিছত চোৱা যি বিক্রিয়াত এটা পদাৰ্থ ভাঙি দুটা বা অধিক পদাৰ্থ হয় তাক কি কোৱা হয় তাক সংযোজন বিক্রিয়া অপশন এ দিয়া আছে বিভাজন আৰু সি দিয়া আছে স্থানচ্যুতি বিক্রিয়া আৰু ডি দিয়া আছে ৰেডক্স বিক্রিয়া সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিভাজন বিক্রিয়া তাৰপিছত চোৱা কোৱেশ্চন কি দিয়া আছে তলৰ কোনটো ফিজিক্যাল চেঞ্জ ভৌতিক পৰিৱৰ্তন অপশন এ দিয়া আছে কাগজ জ্বলা লোহা জং ধৰা বৰফ গলন ডি দিয়া আছে দুধ টেঙা হোৱা সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি বৰফ গলন তাৰপিছত কোৱেশ্চন চোৱা যি বিক্রিয়াত তাপ গ্ৰহণ হয় তাক কি কোৱা হয় এক্সোথার্মিক এন্ডোথার্মিক নিউট্রাল অক্সিডেশন মানে তাপ গ্ৰহণ কৰে হেতু কি কোৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি এন্ডোথার্মিক বিক্রিয়া যেহেতু তাপ গ্ৰহণ কৰে হেতুক এন্ডোথার্মিক বিক্রিয়া বুলি কওঁ তাৰপিছত কোৱেশ্চন চোৱা Fe plus copper sulfate is equal to FeSO4 plus copper এইটো কি হয় প্রথম অপশন দিয়া আছে সংযোজন বিক্রিয়া বি দিয়া আছে বিভাজন সি দিয়া আছে স্থানচ্যুতি আর অপশন ডি দিয়া আছে দ্বিগুণ স্থানচ্যুতি সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি স্থানচ্যুতি বিক্রিয়া রাস্টিং মানে কি অপশন এ দিয়া আছে আগুন জ্বলা বি দিয়া আছে লোহাত অক্সিজেন যোগ হওয়া সি দিয়া আছে পানী উতলা ডি দিয়া আছে গ্যাস উৎপন্ন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি লোহাত অক্সিজেন যোগ হওয়া এটো হৈছে রাস্টিং রাস্টিং মানে হৈছে লোহাত অক্সিজেন যোগ হওয়া তাৰ পিছৰ কোৱেশ্চন চোৱা তলৰ কোনটো ৰিডিউসিং এজেন্ট হয় মানে ৰিডিউসিং এজেন্ট অপশন এ দিয়া আছে অক্সিজেন বি দিয়া আছে হাইড্রোজেন সি দিয়া আছে ক্লোরিন আৰু অপশন ডি দিয়া আছে N2 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি হাইড্রোজেন এটা রিডিউসিং এজেন্ট হয় সো তাৰ পিছৰ কোৱেশ্চন চোৱা তলৰ কোনটো অক্সিডাইজিং এজেন্ট অক্সিডাইজিংত কি হয় অক্সিজেন যোগ হয় অপশন এ দিয়া আছে হাইড্রোজেন বি দিয়া আছে কার্বন মনোক্সাইড আৰু সি দিয়া আছে অক্সিজেন ডি দিয়া আছে জিংক সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি অক্সিজেন অক্সিডাইজিং এজেন্ট মানে তাত অক্সিজেন যোগ হয় সো এটোত এটা অক্সিডাইজিং এজেন্ট হয় পিছত আছে silver nitrate plus sodium chloride is equal to silver chloride plus sodium nitrate এই বিক্রিয়াত AgCl কি যেটি দিয়া আছে মানে silver chloride এটো কি হয় অপশন এ দিয়া আছে গ্যাস বি দিয়া আছে তলানি সি দিয়া আছে তাপ ডি দিয়া আছে ধোঁয়া সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি তলানি বা প্ৰেচিপিটেট তাৰপিছত যি বিক্রিয়াত ৰং হলনি হয় তাক কি হোসায় অপশন এ দিয়া আছে ফিজিক্যাল চেঞ্জ বি দিয়া আছে কেমিক্যাল রিঅ্যাকশন সি দিয়া আছে নো চেঞ্জ মানে কোনো হলনি নহয় অপশন ডি দিয়া আছে নিউট্রাল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি কেমিক্যাল রিঅ্যাকশন মানে ৰাসায়নিক
বিক্রিয়া তলৰ কোনটো ইন্ডিকেটৰ যে কেমিকেল ৰিঅ্যাকশন হৈছে অপশন এ দিয়া আছে ৰং হলনি বি দিয়া আছে গ্যাস উৎপন্ন অপশন সি দিয়া আছে তাপ হলনি তাৰ পিছত ডি দিয়া আছে ওপৰৰ সকলো সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি ওপৰৰ সকলো ৰং হলনি গুটিকেইটা তাৰ পিছত কপাৰ প্লাস অক্সিজেন ইজ ইকুয়াল টু কপাৰ অক্সাইড এইটো কি বিক্রিয়া অপশন এ দিয়া আছে সংযোজন বিক্রিয়া বি দিয়া আছে বিভাজন বিক্রিয়া সি দিয়া আছে স্থানচ্যুতি ডি দিয়া আছে ৰেডক্স নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সংযোজন বিক্রিয়া যেহেতু সংযোগ হৈ কপাৰ প্লাস অক্সিজেন যোগ হৈ কপাৰ অক্সাইড হৈছে সেই কাৰণে ইয়াক সংযোজন বিক্রিয়া বুলি কম তাৰ পিছত দিয়া আছে ইলেক্ট্ৰোলাইসিস কি অপশন এ দিয়া আছে তাপৰ সহায়ত বিভাজন অপশন বি দিয়া আছে আলোৰ সহায়ত বিভাজন সি দিয়া আছে বিদ্যুতৰ সহায়ত বিভাজন অপশন ডি দিয়া আছে পানীৰ বিভাজন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি বিদ্যুতৰ সহায়ত বিভাজন এটো ইলেক্ট্ৰোলাইসিস বুলি কোৱা হয় তাৰ পিছত Pb plus copper chloride is equal to PbCl2 plus copper এইটো কি অপশন এ দিয়া আছে সংযোজন বিক্রিয়া বি দিয়া আছে বিভাজন সি দিয়া আছে স্থানচ্যুতি অপশন ডি দিয়া আছে দ্বিগুণ স্থানচ্যুতি সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি স্থানচ্যুতি বিক্রিয়া তাৰ পিছত দিয়া আছে তলৰ কোনটো অক্সিডেশন ৰিঅ্যাকশন অপশন এ দিয়া আছে হাইড্ৰোজেন যৌগ অপশন বি দিয়া আছে অক্সিজেন যৌগ অপশন সি দিয়া আছে ইলেক্ট্রন লাভ আৰু অপশন ডি দিয়া আছে ৰিডাকশন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অক্সিজেন যৌগক অক্সিডেশন ৰিঅ্যাকশন বুলি কও আমি আগতে পাইছো অক্সিজেন যৌগক অক্সিডেশন ৰিঅ্যাকশন অথবা বিক্রিয়া বুলি কও তাৰ পিছত ৰিডাকশন মানে কি অপশন এ দিয়া আছে অক্সিজেন লাভ অপশন বি দিয়া আছে ইলেক্ট্রন হেৰুৱা অপশন সি দিয়া আছে ইলেক্ট্রন লাভ অপশন ডি দিয়া আছে তাপ উৎপন্ন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিডাকশন যেহেতু কৈছে সো তাত ইলেক্ট্রনৰ লাভ হ'ব অপশন বি অপশন সি ইয়াৰ শুদ্ধ উত্তৰ ইলেক্ট্রন লাভ হয় ব্যালেন্স ইকুয়েশন কিয় দৰকাৰ অপশন এ হাজিবলৈ সহজ অপশন বি মাস কনজারভেশন দেখুৱাবলৈ অপশন সি ৰং ভাল দেখুৱাবলৈ সি কোনো কাৰণ নাই এটো অপশন শুদ্ধ উত্তৰটো হ'ব অপশন বি মাস কনজারভেশন দেখুৱাবলৈ মানে ব্যালেন্স ইকুয়েশন মানে সমান বিক্রিয়াৰ দৰকাৰ সো এইখিনি আছিল আজিৰ ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনে ধৰণৰ কোৱেশ্চন আনসাৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা সো থ্যাংক ইউ ফৰ ওয়াচিং ফৰ নেক্সট ভিডিও